ফুৰিন বৰক আমি গামোচাখনেদি তেখেতক সন্মান জনাব বিচাৰিছোঁ। আমি তেখেতক পাই আনন্দিত। আমি বীৰেন শইকীয়াদেৱ বীৰেন কলিতা আমাৰ সদৌ অসম মইনা পাৰিজাতৰ সম্পাদক, তেখেতে এটি ইতিহাসৰ টোপোলা তেখেতক দি শ্ৰদ্ধা জনাব। মইনা পাৰিজাতৰ লগত যাতে আমি তেখেতৰ লগত অনাগত দিনত প্ৰকৃতি আৰু মইনাৰ এই যে মূল মন্ত্ৰৰে আমি তেখেতৰ লগত সহযোগী হৈ আগবাঢ়ি যাব পাৰোঁ তাৰে কামনা কৰিছোঁ। ইয়াৰ পিছত আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ আমাৰ প্ৰাক্তন মইনা, সদৌ অসম মইনা পাৰিজাতৰ গৌৰৱ, বৰ্তমান অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা পৰিষদৰ সঞ্চালক ডক্টৰ জয়দীপ বৰুৱা। তেখেতক আমি আমন্ত্ৰণ কৰিছিলোঁ। তেখেতকো আমি তেখেতক আমাৰ মঞ্চলৈ আমন্ত্ৰণ জনাই আমাৰ আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছিলোঁ। তেখেতে আসন গ্ৰহণ কৰিছে। আমি গৌৰৱান্বিত। আৰু এটি কিতাপৰ টোপোলা অৰ্থাৎ সদৌ অসম মইনা পাৰিজাতৰ ইতিহাসৰ টোপোলা দি তেখেতক অসন্তুষ্টৰ বাবে মোহন দত্তক অনুৰোধ জনাইছোঁ। আমি আমাৰ মাজত উপস্থিত হোৱা সদৌ অসম মইনা পাৰিজাতক প্ৰতীক চিহ্নৰে ৭৫ বছৰ যাত্ৰাৰ যি প্ৰতিফলন ঘটালে প্ৰতীক চিহ্ন যোগেদি আমি গৌৰৱান্বিত। সেই মইনাটিক লৈ আমি প্ৰতিযোগিতা পাতিছিলোঁ অসম ভিত্তিত মইনাসকলৰ মাজত। সেই প্ৰতিযোগিতাৰ মাজৰ পৰা যোৱা ৭৫ বছৰক প্ৰতিফলন কৰি যি প্ৰতীক চিহ্নত বিজয়ী হিচাপে অৰ্থাৎ তেওঁৰ চিন্তাৰে ক্ৰিয়েটিভ চিন্তাৰে আমাৰ মইনা পাৰিজাতক প্ৰতিফলিত কৰিলে সেই মইনাগৰাকী আমাৰ মাজত উপস্থিত আছে নিশ্চিতপ্ৰাণ বৰুৱা। নিশ্চিতপ্ৰাণ বৰুৱাক আমি এখনি মইনা পাৰিজাতৰ গামোচাৰে সম্বৰ্ধনা যাচিব বিচাৰিছোঁ। লগতে এখন কিতাপৰ টোপোলা দি আমি তেওঁক অনুৰোধ জনাইছোঁ। আৰু তেওঁক আমি সম্বৰ্ধনা পত্ৰও প্ৰেৰণ তেওঁ উজ্জ্বল ভৱিষ্যত কামনা কৰি এখনি সম্বৰ্ধনা পত্ৰ প্ৰেৰণ কৰোঁ। আমি পাঠ নকৰোঁ। মইনাটিক উৎসাহিত কৰি আমি কেৱল সম্বৰ্ধনা টোপোলা দি সদৌ অসম মইনা পাৰিজাতৰ সম্পাদক বীৰেন কলিতাদেৱক আমি মইনাটিক উজ্জ্বল ভৱিষ্যত কামনা কৰি সম্বৰ্ধনা পত্ৰখিনি অৰ্পণ কৰিছোঁ। তেখেতৰ মইনাটি উজ্জ্বল হওক তাৰে কামনা কৰিছোঁ। ইয়াৰ পিছত আমাৰ সদৌ অসম মইনা পাৰিজাতৰ উপসভাপতি লোহিত বৰাদেৱ আছে। সদৌ অসম মইনা পাৰিজাতৰ সভাপতি বান পৰিস্থিতিৰ বাবে আমাৰ মাজত আহি উপস্থিত হ'ব নোৱাৰিলে। তাৰ বাবে তেখেতে মইনাসকলৰ শিশুকৰ্মীসকলৰ ওচৰত ক্ষমা প্ৰাৰ্থী। আৰু তেখেতে অনাগত দিনত মইনা পাৰিজাতৰ যি মহাৰাজা যি কাৰ্যসূচী সেই কাৰ্যসূচীত আজি দৰে যেনেকৈ তেখেতে বাহিৰত থাকি সহযোগিতা আগবঢ়াইছে তেনেদৰে অনাগত দিনতো মইনা পাৰিজাতক আগুৱাই লৈ যাব। আৰু তেখেতৰ অনুপস্থিতিত আমি মাত্ৰ উদ্বোধনী অনুষ্ঠানটোৰ বাবে এটি আনুষ্ঠানিক অনুষ্ঠান কৰিম। পৰৱৰ্তী কাৰ্যসূচী পৰিচালনাটো আমি অন্তৰংগ আলাপৰ দৰে আৰম্ভ কৰিম। ইতিমধ্যে আমি ঘোষণা কৰিছোঁ আমি আনুষ্ঠানিক কাৰ্যসূচী কাৰণ উদ্বোধনী অনুষ্ঠান এটি চলাবৰ বাবে আমি লোহিত বৰাদেৱক অনুৰোধ জনাইছোঁ। তেখেতে ইয়াৰ পিছত আমাৰ পাৰিজাত সংবাদৰ উদ্বোধনী অনুষ্ঠান এটা আছে। সদৌ অসম মইনা পাৰিজাতৰ সকলো তথ্য সামৰি এটি ৱেবছাইটৰ ব্যৱস্থা কৰা হৈছিল। ৱেবছাইটটো আমি ডিছপ্লে কৰিব নোৱাৰোঁ কাৰণ আমাৰ ইণ্টাৰনেটকে ধৰি বিভিন্ন যোগাযোগ এণ্ট্ৰম অসম চৰকাৰৰ বিজ্ঞান প্ৰযুক্তিবিদ্যা পৰিষদৰ এণ্ট্ৰম বিভাগে এই ৱেবছাইটটো তৈয়াৰ কৰি দিছে আমাক। আমি খালি ঘোষণা কৰি আজি এইটো শুভ উদ্বোধন কৰিম। গতিকে এই দুটা কাৰ্যসূচী আছে। এই দুটা কাৰ্যসূচী আমি আনুষ্ঠানিকতা ৰক্ষা কৰিব বিচাৰিছোঁ। আমাৰ উপসভাপতি দেৱক আমি কাৰ্যসূচী পৰিচালনা কৰিবলৈ অনুৰোধ কৰিছোঁ। মই অনুৰোধ জনাইছোঁ সভাপতিদেৱে তাতে আসন গ্ৰহণ কৰক। আৰু এই পৰৱৰ্তী কাৰ্যসূচী পাৰিজাত সংবাদ আৰু ৱেবছাইটটো উন্মোচনৰ বাবে প্ৰাক্তন মইনা ডক্টৰ জয়দীপ বৰুৱাক আমি অনুৰোধ জনাইছিলোঁ। আমি পাৰিজাত সংবাদৰ উন্মোচন লগতে ৱেবছাইটটো তেখেতে ঘোষণা কৰিব। এই দুটা কাৰ্যসূচী পৰিচালনাৰ বাবে আমি সভাপতিদেৱক ঘোষণা কৰি তেখেতক দায়িত্ব অৰ্পণ কৰিবলৈ অনুৰোধ জনাইছোঁ। আমি সঁচাকৈ অতি ভাগ্যৱান। অসমত শিশু সেৱা কৰি সদৌ অসম মইনা পাৰিজাতে ৭৫ বছৰ অতিক্ৰম কৰিলে। আজি উদ্বোধনী অনুষ্ঠান। এই উদ্বোধনী অনুষ্ঠানত মঞ্চত আসন গ্ৰহণ কৰি থকা মোৰ অতি শ্ৰদ্ধাৰ ব্যক্তিসকল, অসমৰ বিভিন্ন ঠাইৰ পৰা অহা অতি শ্ৰদ্ধাৰ মইনাসকল,
ৰাজ্যিক মইনা পাৰিজাতৰ মোৰ অতি শ্ৰদ্ধাৰ বিষয়ববীয়াসকল, শিশুপ্ৰেমীসকল, এই পবিত্ৰ মুহূৰ্তত মই আপোনালোক সকলোকে মোৰ অন্তৰৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। মোৰ এষাৰ কথা মনত পৰিছে, ধেমাজি চহৰত আমাৰ যেতিয়া শিশু সমাৰোহ হৈছিল, তাত সংবাদ জগতৰ নীতুমণি শইকীয়াদেৱে এটা কথা ঘোষণা কৰিছিল, যদি পূৰ্বজন্মৰ এটা ভাল ফল নাথাকে তেতিয়া শিশু সেৱা কৰিবলৈ সৌভাগ্য নঘটে। গতিকে আমি কিবা সৌভাগ্যৰ ফলতহে অসমৰ এই শিশুসকলক সেৱা কৰি ভৱিষ্যত মানৱ সম্পদ ৰূপে গঢ়িবলৈ আমি সুবিধা পাইছোঁ। এই আপাহতে সকলোলৈকে মোৰ অন্তৰৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। এতিয়া আমাৰ সভাপতি আসন গ্ৰহণ হৈছে, আপোনালোকৰ সহযোগিতা বিচাৰিছোঁ। বিশিষ্ট অতিথিসকলৰ চিনাকি আদৰণি হৈছে। মহাৰজত জয়ন্তীৰ শীৰ্ষগীত উন্মোচন হৈ গৈছে। এতিয়া আছে পাৰিজাত সংবাদ উন্মোচন আৰু সদৌ মইনা পাৰিজাতৰ ৱেবছাইট উন্মোচন। এই কাৰ্যসূচীটো আঁত ধৰিবৰ কাৰণে সদৌ মইনা পাৰিজাতৰ সাধাৰণ সম্পাদক মহোদয়ক অনুৰোধ কৰিছোঁ। সভাপতি মহোদয়ে